অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বাইদাত অৱস্থিত এখন থান হ'ল শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান। প্ৰতি বছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈকে ইয়াত এখন মেলা উদযাপন কৰা হয়। ১৯৭১ চনৰ পৰা ৰাভাসকলে পৰম উলহ মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে। এই মেলাত শিৱৰ ঋষি অৰ্থাৎ শিৱৰ পূজা অৰ্চনা কৰাৰ লগতে বীৰ ৰজা দদান আৰু দদান ৰজাৰ সেনাপতি মাৰুক্ষেত্ৰীলৈ শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰা হয়। পূৰ্বতে যদিও দদান মেলাত শাক্ত পূজাৰ প্ৰচলন আছিল, সম্প্ৰতি বৈষ্ণৱ আচাৰ নীতিৰে পূজা অৰ্চনা কৰা হয়। অসমত বাস কৰা চীন-তিব্বতীয় মূলৰ এটা জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী। জনশ্ৰুতি অনুসৰি ৰাভাসকলৰ আদি ৰজা দদান প্ৰবল পৰাক্ৰমী। এই দদান ৰজা হেনো প্ৰথমে বাণ ৰজাৰ সেনাপতি আছিল। অৱশ্যে কোনো মতে দদান বাণ ৰজাৰ ভাগিনীয়েক আছিল। আন কোনোৱে আকৌ বাণ ৰজাৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰদমনকেই দদান বুলিও বিশ্বাস কৰে। বাণ ৰজাৰ জীয়ৰী উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অগ্নিগড়ৰ ভিতৰতে গন্ধৰ্ব বিবাহ কৰোৱা বুলি জানি বাণ ৰজাই নাগপাশেৰে বন্দী কৰি ৰাখে। এই কথা শুনি শ্ৰীকৃষ্ণ আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে। হৰি-হৰৰ যুদ্ধ ৰূপে পৰিগণিত এই যুদ্ধত বাণ ৰজাৰ সৈন্য চেদেলি-ভেদেলি হৈ পৰাত প্ৰধান সেনাপতি দদানেও যুদ্ধত আহত হৈ ৰাজ্য ত্যাগ কৰি শেষত দক্ষিণ কোললৈ আহি ৰাজ্য স্থাপন কৰে। দদানে মাৰুক্ষেত্ৰীকে ধৰি ছজন সামন্তলৈ তুৰা ফুলবাৰীলৈ আহি তাতে নিগাজিকৈ ৰাজ্য স্থাপন কৰে। ৰাভাসকল শাক্তপন্থী। যিহেতু দদান শিৱভক্ত আছিল, সেয়েহে ৰাভাসকলে শিৱক অৰ্থাৎ ঋষি প্ৰধান দেৱতা হিচাপে গণ্য কৰে। এই মেলাত ৰাভা জনগোষ্ঠীৰ বিভিন্ন নৃত্য, গীত অনুষ্ঠিত হোৱাৰ লগতে চাৰ্কাছ, চিনেমা, মীনা বজাৰৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হয়।